Next is pisciculture or fisheries বা মীন পালন. So what is fishery? Fishery is an industry devoted to the catching, processing or selling of fish, shellfish or other aquatic animals for food. মীন পালন বা মৎস্য পালন হৈছে এটা এনেধৰণৰ উদ্যোগ য'ত মাছ ধৰি তাক ঠিকমতে প্ৰচেছ কৰি পেলাই বজাৰত বিক্ৰী কৰিবলৈ উলিয়াই দিয়া হয়. চ' ইয়াতে অকল মাছেই নহয়, বিভিন্ন ধৰণৰ শেলফিছ বা মলাস্কা যিটো খোলাধাৰী প্ৰাণীবিলাক বা আন একুৱাটিক এনিমেল যিবোৰ আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ সেইবোৰো সোমাই পৰে বা সেইবোৰকো সাঙুৰি লোৱা হয়. সেইকাৰণে গোটেই যদিও এইটো ডেফিনেশ্যন পিচিকালচাৰ বুলি কৈছোঁ বা ফিচাৰী বুলি কৈছোঁ, একচুৱেলি ইয়াক আমি একুৱা কালচাৰ বুলিও ক'ব পাৰোঁ, কাৰণ ইয়াতে অকল মাছেই নহয় শেলফিছ আৰু বেলেগ বেলেগ একুৱাটিক এনিমেলছবিলাকো সাঙুৰি লোৱা হৈছে. চ' ইয়াতে শেলফিছ বা বেলেগ ধৰণৰ মলাস্কবিলাকৰ ভিতৰত আমি ক'ব পাৰোঁ স্নেইল, শামুক, তাৰপিছত অয়েষ্টাৰ্ছ কিছুমান আছে খোৱা যিবিলাক মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে সেইবোৰ, আৰু লগতে আদাৰ একুৱাটিক এনিমেলছবিলাকৰ ভিতৰত কি কি আহিব? প্ৰন, মিছা মাছ যিটো, ক্ৰেব, লবষ্টাৰ, দেন এডিবল অয়েষ্টাৰ, এই সকলোবোৰ ইয়াতে আহিব. আৰু মাছৰ ভিতৰতো আমি জানোৱে কমন এক্সাম্পলছ কিছুমান লাইক কাটলা, ৰহু, অল দিছ. চ' এতিয়া আমি চাব লাগিব হোৱাট ইজ দ্য পাৰ্পাছ of doing this. So the main purpose is it is the easy fish, it is the easy source of protein and it is a protein rich diet. So our easily available protein source or bhitor masu eta. Second point is it provides income and employment to million of fishermen and fish farmer. So khetiyak hokol, fishermen bilak ba fish farmers bilakok I ইনকাম কৰাৰ এটা সুযোগ দিছে আৰু এমপ্লয়মেণ্ট, যিহেতু বহুতো এমপ্লয়মেণ্ট নিবনুৱা সমস্যা আছে. চ' মৎস্য পালন কৰি বহুতে নিজৰ ইনকামটো উলিয়াই ল'ব পাৰে. থাৰ্ড পইণ্ট ইজ ইট হেজ এন ইম্পৰ্টেণ্ট প্লেচ ইন ইণ্ডিয়ান ইকনমি. চ' ফিচাৰী ইণ্ডাষ্ট্ৰীৰ এটা ইণ্ডিয়ান ইকনমিত নিজৰ এটা ঠাই আছে. নেক্সট ইজ ৱেজ টু অবটেইন ফিছ. আমি মাছ কেনেকৈ পাব পাৰোঁ? চ' মাছ পাব পৰা উৎস বা চ'ৰ্চ দুটা আছে. ওৱান ইজ কেপচাৰ ফিচাৰী এণ্ড কালচাৰ ফিচাৰী. চ' হোৱাট ইজ কেপচাৰ ফিচাৰী? ইন কেপচাৰ ফিচাৰী fish is obtained from natural resources like ponds, rivers, seas, etc. So প্ৰাকৃতিকভাৱে থকা যিবিলাক পুখুৰী, নদী বা সাগৰ, তাৰ পৰা যেতিয়া আমি মাছ ধৰি পেলাই সেইবোৰ বজাৰত বিক্ৰী কৰোঁ তাক কয় কেপচাৰ ফিচাৰী. আৰু কালচাৰ ফিচাৰীবোৰ হৈছে আৰ্টিফিচিয়েলি বনোৱা ফিচাৰী কিছুমান, য'ত কমাৰ্চিয়েলি মাছবোৰ বা মৎস্য পালন কৰে. ক'ত কৰে? কিছুমান টেংকত বা আৰ্টিফিচিয়েল পুখুৰী খান্দি পেলাই তাতে মৎস্য পালন কৰি তাক বজাৰত বিক্ৰী কৰা হয়. চ' এটা হৈছে নেচাৰেল চ'ৰ্চতে ৰাখি পেলাই তাৰ পৰা আমি বজাৰত উলিয়াই দিওঁ, তাৰ পৰা মাছ ধৰি পেলাই বজাৰত উলিয়াই দিম. আৰু কালচাৰত আৰ্টিফিচিয়েলি টেংকি বা পুখুৰী বনাই পেলাই তাতে মৎস্য পালন কৰি পেলাই তাক আমি ডাঙৰ হ'লে বজাৰত বিক্ৰী কৰোঁ. এতিয়া কেপচাৰ ফিচাৰী আকৌ দুই ধৰণৰ হ'ব পাৰে. এটা হৈছে ফ্ৰেছ ৱাটাৰ আৰু এটা হৈছে মেৰাইন ৱাটাৰ. মিঠা পানী বা ফ্ৰেছ ৱাটাৰ, ইয়াক ইনলেণ্ড ৱাটাৰ ফিচাৰী বুলিও কয়, আৰু মেৰাইন ফিচাৰী. চ' ইয়াৰ এক্সাম্পল হৈছে কাটলা. আমি যিবিলাক সাধাৰণতে মাছ খাওঁ ঘৰত যিবোৰ আহে সেইবোৰ লাইক কাটলা, ৰহু, কমন কাৰ্প, গ্ৰাছ কাৰ্প, মিৰিকা, এইবিলাক হৈছে ফ্ৰেছ ৱাটাৰ ফিচাৰীৰ পৰা পোৱা মাছ. আৰু মেৰাইন ৱাটাৰ ফিচাৰীৰ পৰা পোৱা মাছবোৰ হৈছে হিলচা বা ইলিছ, টুনা, প্ৰন, অয়েষ্টাৰ. প্ৰন আৰু অয়েষ্টাৰ মাছ নহয়, কিন্তু বেলেগ একুৱাটিক এনিমেল, কিন্তু যিহেতু আমি ফিচাৰীৰ ভিতৰতে বা একুৱাকালচাৰৰ ভিতৰতে তাক ধৰোঁ সেইকাৰণে আমি তাকো ইয়াতে এক্সাম্পল হিচাপে দিব পাৰোঁ. কিন্তু হিলচা বা ইলিছ, টুনা, পমফ্ৰেট আজিকালি খুব পপুলাৰ, এইবিলাক হৈছে মেৰাইন ৱাটাৰ ফিচাৰীৰ পৰা পোৱা মাছ. With the increasing demand for fishes, different techniques have been employed to increase production. So যিহেতু মাছৰ ডিমাণ্ডটো লাহে লাহে বাঢ়ি আহিছে সেইকাৰণে বিভিন্ন ধৰণৰ টেকনিক মৎস্য উৎপাদনৰ কাৰণে এপ্লাই কৰা হৈছে যাতে তাৰ প্ৰডাকশ্যনটো বেছি কৰিব পাৰোঁ.
So through pisciculture and aquaculture, we have been able to increase the production of aquatic animals. This leads to development of fishery industry and brought a lot of income to farmers. So যেহেতু আমি বিজ্ঞানসন্মত পদ্ধতিৰে মৎস্য পালন কৰি পেলাই আমি প্ৰডাকশ্যনটো বঢ়াব পাৰিছোঁ, মাছৰ প্ৰডাকশ্যন আৰু লগতে আন একুৱেটিক এনিমেলছবিলাকৰ প্ৰডাকশ্যন বঢ়াব পাৰিছোঁ। চ' ই ফিচাৰী ইণ্ডাষ্ট্ৰীত এটা ডেভেলপমেণ্ট আনিছে আৰু লগতে ফাৰ্মাৰবিলাককো খেতিয়কসকলকো এটা ভাল ইনকামৰ চ'ৰ্চ দিছে। চ' দিছ ব্ৰিংছ ব্লু ৰিভলিউশ্যন, আৰু ইয়ে মীন পালন উদ্যোগত ব্লু ৰিভলিউশ্যনৰ সৃষ্টি কৰিছে।